guys, welcome to my channel. Video Bonnie kasama. আপোনালোকক আকৌ স্বাগতম জনাইছো মোৰ মিষ্টাৰ বনি চেনেলত। তো আজি আমি ধামাকা ভিডিঅ' লৈ আহিছো আপোনালোকৰ ওচৰত। ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। কিছুমান মিডল ক্লাছ ফেমিলি থাকে যোনে বহুত দামী স্মাৰ্ট ৱাচ পাৰচেজ কৰিব নোৱাৰে, চ' সিহঁতৰ বাবে মই এটা ধামাকাদাৰ অফাৰ লৈছোঁ। তো আজি মোৰ ওচৰত আছে T800 আল্ট্ৰা স্মাৰ্ট ৱাচ। তো চাই থাকক, ইয়াৰ পুৰা সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক দি আছোঁ। তো ইয়াৰ ফাৰ্ষ্টৰখিনিত আপোনালোকৰ মেনশ্যন আছে T800 আল্ট্ৰা ৱায়াৰলেছ চাৰ্জিং। ইয়াত ৱায়াৰলেছ চাৰ্জিঙৰ ফিচাৰ্ছটো ইয়াত মেনশ্যন কৰা গৈছে আৰু 1.99 ইঞ্চৰ এখন ইনফানাইট ডিছপ্লে পায়, সেইটো দেখাইছে। তাৰপিছত আপোনাৰ ইয়াত অৰেঞ্জ কালাৰ লৈছোঁ মই, ইয়াত অৰেঞ্জ কালাৰ লৈছোঁ। চ' ইয়াত অৰেঞ্জটো আছে, আপোনালোকে যিকোনো কালাৰ ল'ব পাৰে। আহকচোন বাৰু আমি এতিয়া আনবক্সিং কৰোঁ। পিছফালেও কিবা এটা ৰেহাই আছে, আমি সেইখিনি নপঢ়োঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে। তো আমি আনবক্সিং কৰিলোঁ, 1 2 3 কৰি দিওঁ আনবক্সিং। দেখিছে ইয়াত এক নাই, এইটো আমি চাইডত থ'ম। এইখন ইয়াত ইউজাৰ মেনুৱেল এখন আছে, এইখন আপোনালোকে নাচালেও হ'ব বা চাব পাৰে আপোনালোকে এনেই পঢ়ি, কিন্তু মই আপোনালোকক সকলো ডিটেইলছ দি দিম। তো এইখনো চাইডত থ'ব। তাৰে পিছত আপোনাৰ আহে ইয়াত ষ্ট্ৰেপ দুডাল আহে, দেখিছে বহুত ভাল ষ্ট্ৰেপ আহে আপোনাৰ ইয়াত। এইটো ষ্ট্ৰেপ মেটেৰিয়েলটো আছে আপোনাৰ চিলিকনৰ, দেখিছে কিমান পাতলা, বহুত পাতলা হয় এইটো। আৰু আপোনাৰ এইটো আছে না, এইটো মেটেৰিয়েল হয়, এই দুটা মেটেৰিয়েল। এইটো আমি চাইডত থ'ম। তাৰপিছত আছে আপোনাৰ ৱায়াৰলেছ চাৰ্জিং, এইডাল চাৰ্জাৰ, ৱায়াৰলেছ চাৰ্জাৰ। তাৰে পিছত আপোনাৰ আছে এইটো ডায়েলটো, দেখিছে এইটো ডায়েল, এইখন বেগ আছে, এইখন গুচাই দিব চাওক। এইটো আছে আপোনাৰ ইয়াত দুটা আছে, এইটো ক্ৰাউন বটন, এইটো এনেকৈ ঘূৰিও থাকে আৰু এইটো প্ৰেছো হয়। তাৰপিছত আপোনাৰ এইটো আছে অন অফ বটন। তাৰপিছত এইটো আছে আপোনালোকে তাৰমানে কেতিয়াবা যদি আপোনালোকৰ বহুত মেনু ষ্টাইললৈকে যদি যাব ইচ্ছা নাই, তেতিয়াহ'লে এইটো টিপি দিলে কিবা এটা ওলাই আহিব। তো আমি বাকীখিনি দেখাই আছোঁ। এতিয়া অন কৰিব লাগিব, এইটো চাব অন কৰিম। এই ইয়াৰে এই পাৱাৰ বটনটোত এইটোত প্ৰেছ কৰিব লাগিব এনেকৈ, চাব। এটা টিউন বাজে, সেই টিউনটোৰ লগত ষ্টাৰ্ট হৈ যায়, দেখিছে আপোনালোকৰ এইটো উল্টা দেখাব। তাৰে পিছত চাই থাকক, এইটো দেখিছে। ইয়াত আপোনালোকৰ ৱেল পেপাৰ বহুতকেইখন আছে, চাব। 1 2 3 ষ্টাৰ্ট, চাব। এখন বহুত স্পীডত যায়, এই এখন, দুখন, তিনিখন, 4খন, 5 6 7 7খন ৱাল পেপাৰ আছে। ইমান কম দামী ঘড়ী এটাত 7খন ৱাল পেপাৰ। তাৰে পিছত চাব আপোনালোকে যেতিয়া তলৰ পৰা ওপৰলৈকে শ্লাইচ কৰিব, তেতিয়া আপোনালোকৰ এইটো আহে, চাওক ভালকৈ, দেখিছে। এইটো আপোনালোকৰ এইটো মেনু ষ্টাইল, এইটো আপোনাৰ ফ্লাছ, এইটো ফ্লাছ, দেখিছে। তাৰে পিছত এইটো আপোনাৰ ফ্লাইট মুড আছে, এনেকৈ অন কৰিব পাৰিব। এই অন হৈ গ'ল, আকৌ এনেকৈ এইটো স্পীডত আকৌ অফ হৈ যাব, এই অফ। তাৰপিছত আপোনাৰ ডু নট ডিষ্টাৰ্ব আছে, এইটো এনেকৈ টিপি দিলে অন হৈ যাব। দেখিছে। তাৰপিছত এইটো আছে আপোনালোকৰ ফ্লাছ, মই দেখাইছোঁ। এইটো আছে আপোনালোকৰ মোবাইলত কানেক্ট কৰিলে এইটো চলিব। এতিয়া আমাৰ মোবাইলত কানেক্ট কৰা নাই, চ' নচলে এইটো। তাৰপিছত ইয়াত আছে আপোনালোকৰ মেনু ষ্টাইল, কেইখন ইয়াত 6খন মেনু ষ্টাইল আছে, চাব। তাৰপিছত এইটো বহুত ক্লিক হৈ যায়, অলপমান টাচ হ'লেই তাৰমানে ক্লিক হৈ যায়। তাৰপিছত আপোনাৰ এইটো আছে, তো এইটো অন কৰি ৰাখিব, এই তিনিটা অন কৰি ৰাখিব, চাওক। এতিয়া মই ফাৰ্ষ্ট মেনু ষ্টাইলখন দেখাই আছোঁ, এইটো অফ হৈ গ'ল। এতিয়া মই ফাৰ্ষ্ট মেনু ষ্টাইলখন দেখি আছোঁ, চাই লওক। তলৰ পৰা শ্লাইচ কৰিলে ইয়াত নো মেছেজ। তাৰপিছত এতিয়া চাই লওক, বৰ্তমান 1 নম্বৰ মেনু ষ্টাইলখন চাওক। এইখন হৈছে 1 নম্বৰ মেনু ষ্টাইল। আপোনালোকৰ এইটো সৰু হৈ যাব, দেখিছে, এইটো সৰু হৈ গ'ল, দেখিছে। এতিয়া 1 নম্বৰ মেনু ষ্টাইল। এইবাৰ 2 নম্বৰটো দেখাই আছোঁ আপোনালোকক। এইটো এতিয়া এই শ্লাইচটো কৰিলে নহ'ব, এইটো ক্ৰাউন বটনটো এনেকৈ একবাৰ প্ৰেছ কৰি দিব লাগিব, দেখিছে। তাৰপিছত আকৌ তলৰ পৰা ওপৰলৈকে কিবা মানে অলপমান টাচ হ'লে এইটো লাগি যায় না, বহুত দিগদাৰ সেইবাবে। এইটো ল'ব। এবাৰ 2 নম্বৰ মেনু ষ্টাইলখন দেখাম।
মোৰ বহুত দিগদাৰ হৈ আছে চাব তাত যোনটো আপোনালোকৰ ষ্টাইল বুলি আছেতো এই নীলা হেৰিটোত তাতে ষ্টাইল বুলি থাকিব ষ্টাইল 1 2 3 4 5 6 ইয়াত আপোনাৰ মেনু ষ্টাইল 6খন দেখিবলৈ পোৱা যায় চ' আপুনি 2 নম্বৰ মেনু ষ্টাইলখন আপোনালোকক দেখাম আপোনাৰ এইটো হৈছে 2 নম্বৰ মেনু ষ্টাইল দেখিছে এইটো আপোনাৰ ক্লাউন বাটনেদি এইটো প্ৰেছ কৰিব পাৰিব আৰু আপোনালোকৰ এইটো আছে এবাৰ 3 নম্বৰ মেনু ষ্টাইল চাওক ষ্টাইলটো টিপি থাকিলেও হৈ যায় এইটো 3 নম্বৰ মেনু ষ্টাইল এইটো 3 নম্বৰ এইটো 3 নম্বৰ এবাৰ 4 নম্বৰখন চাওক এইটো আপোনালোকৰ 4 নম্বৰ এইটো 4 নম্বৰ এইটো 5 নম্বৰ কিবা টিপা গ'ল মানে এইটো 5 নম্বৰ আপোনালোকে ইয়াত স্লাইচটো দেখিছে এইটো এনেকৈ দিলেও হৈ যাব দেখিছে তাৰপিছত চাব এইটো লাষ্ট 6 নম্বৰ এইটো 6 নম্বৰ একদম লাষ্ট এইটো দেখিছে এইটো লাষ্ট আপোনালোকে এনেকৈ তলেদি এনেকৈ স্লাইচ কৰি থাকিলে হৈ যায় তো তাৰপিছত আপোনালোকৰ ফিচাৰ্ছবিলাক মই দেখাই দিওঁ ইয়াত চাব এই ক্লাউন বটনটোত এই দেখিছে পূৰা ৱালপেপাৰ চেঞ্জ হ'ব দেখিছে তাৰপিছত আপোনাৰ এইটো আছে এইটো দেখিছে এইটো এনেকৈ টিপি দিব মূৰত যাব ছেটিংছ আপোনালোকক মই চব বস্তু দেখাই দিম ভালকৈ লাষ্টলৈকে জাষ্ট ভিডিঅ'টো চাব ভিডিঅ'টো অকণমান দীঘল হ'ব কাৰণ এইটো বহুত ফিচাৰ্ছ আছেতো সেইবিলাক কওঁতে অকণমান দীঘল হ'ব পাৰে তো চাই থাকক এতিয়া ষ্টেপকেইডাল আমি লগাম এই দুটা ষ্টেপ লগাম আমি চাব মই তাৰ মাজতে এই চালচাৰডাল কেনেকুৱা হয় চাব দুটা ছাইড সমান নহয় দেই এইটো ছাইড অলপমান গাঁটা আছে সেই গাঁটাটোত আপোনালোকে চুম্বক থাকে সেই চুম্বকটো এনেকৈ লাহে কেনেকৈ লগাই দিলে হৈ যায় দেখিছে পৰা নাই পৰি গৈছে দেখিছে পৰা নাই এইটোৱে হয় আপোনালোকে এনেকৈ লগাই এনেকৈ চাৰ্জটো দিলেই হৈ যাব বহুত চিম্পল হয় এতিয়া ষ্টেপকেইডাল লগাব চাওক আপোনালোকে এইটো দেখিছে এইটো এইখিনিত মানে অৰ্থাৎ এইটোৰ ওপৰত আপোনালোকে এইডাল লগাব লাগিব চাব আৰু এইডালৰ কিটি বছৰে লগোৱা আপোনালোকে যদি এনেকৈ যদি লগাই নহ'ব এনেকুৱাকৈ লগালে হ'ব আৰু আপোনালোকে এনেকুৱাকৈ লগালে নহ'ব এনেকুৱা লগালে উল্টা হৈ যাব চ' আপোনালোকে এনেকুৱাকৈ লগাব চাই থাকক চাব এনেকৈ ধৰিব এইটো লাহে লাহে এনেকৈ স্লাইচ কৰি দিলে যাই থাকিব দেখিছে এই ধৰিব আপোনালোকে এনেকৈ ধৰিব ধৰি শ্ল'লি এনেকৈ আনিব বাছ ওলাই গ'ল দেখিছে আপোনালোকে এইটো সমান কৰিব বস্তুটো আকৌ এইটো কথা নহয় যে আপোনালোকে ইফালেদিও সোমাব পাৰিব ইফালেদিও পাৰিব আপোনালোকে সোমাব এবাৰ আছে এইটোও চেম টু চেম কৰিব এনেকৈ ধৰিব এনেকৈ লাহেকৈ সোমাই দিব দেখিছে যাই আছে ন সোমাই এনেকৈ চাই থাকিব লাহে লাহে এইটো অলৱেজ অন ডিছপ্লে নহয় চাব এতিয়া পিছফালে এইটো পূৰা একদম এপলৰ লুক দে দেখিছে এইটো ঘড়ী একদম এপলৰ পৰা চেম কপি কৰি বনাইছে চাই থাকক ভিডিঅ'টো এতিয়া এইটো মই এইটো টিপি দিব ডন হৈ গ'ল চাব এতিয়া মই 2 নম্বৰ ষ্টাইলত ল'ম যাতে আপোনালোকক দেখাব সহজ হয় চাব এতিয়া চাব একফালৰ পৰা দেখাম ফাৰ্ষ্টটো ডাইলাৰ আছে এইটো তেনেকৈ ক্লিক কৰি দিলে এইটো আহিব মোবাইলত কানেক্ট কৰিলে ইয়াৰ পৰা আপোনালোকে ফোন কৰিব পাৰিব তাৰে পিছত আপোনাৰ আছে ফোনবুক ইয়াত নামবিলাক ছেভ কৰিব পাৰিব মানে এইটো ফোনবুক যি আছে তলতটো এইটো ফোনবুক এইটোত আপোনালোকে নাম ছেভ কৰিব পাৰিব 3 নম্বৰ আছে হালপ্লেট এইটো ৰিয়েল হয় না মই গম নাপাওঁ কিন্তু ইফালে পিছফালে লাইট চলে এইটো LED লাইট নহয় দিয়ক আৰু এই ঘড়ীটো আৰু এটা ভাল বস্তু এইটো ৱাটাৰপ্ৰুফ হয় ইয়াত দেখিছে এইটো বতাহ হ'ব হালপ্লেট গনি দিয়ে চাব মই এতিয়া ক'তো লগোৱা নাই এইটো বতাহ হ'ব হালপ্লেট গনি দিব চাব অলপ টাইম বহিব লাগিব এই দেখিছে মোৰ হাত দুখন ইয়াতে আছে এইটো বতাহ হ'ব হালপ্লেট গনি দিয়ে তাৰে পিছত আপোনাৰ আছে ব্লাড অক্সিজেন এইটো ইমান মই নেদেখাওঁ এইটো সেই পিছফালে চেম টু চেম লাইট জ্বলিব ইমান নেদেখাওঁ এইটো বহুত টাইম লাগে তাৰে পিছত আপোনাৰ আছে এইটো হেল্থ
ক্লিক এইটো কি বস্তু মই গম পোৱা নাই এতিয়ালৈকে। এইটো কি বস্তু মই এতিয়ালৈকে গম পোৱা নাই। আপোনালোকে যদি জানে এইটো কমেণ্ট কৰি ক'ব কি বস্তু। এই দুটা আছে। তাৰে পিছত আপোনালোকৰ এইটো আছে এক্স VPN। এইটো আপোনালোকৰ বহুত টাইম লাগে দিয়ক, সেইবাবে মই ইমান দেখাই নাথাকোঁ। এইটো স্পৰ্টছ মুড আছে। ইয়াত কেইটা স্পৰ্টছ মুড আছে জানে? ৰানিং, বাইক ৰাইডিং, ষ্ট্ৰেচিং, ট্ৰেইনিং, টেনিছ, ভলীবল, ফুটবল আৰু বাস্কেটবল আছে। আপোনাৰ 7টা পায় ইয়াত। আৰু আপোনাৰ এইটো কেমেৰা আছে। এইটো যেতিয়া আপোনাৰ মোবাইলত কানেক্ট কৰিব, এইটো ষ্টাৰ্টটো টিপি দিলে আপোনালোকৰ সেইটো মোবাইলৰ কেমেৰাটো অন হৈ যাব। তাৰপিছত আপোনালোকৰ লগত আছে ব্লাড প্ৰেছাৰ। এইটো মানে আপোনালোকৰ এইটো পিছফালে লাইট জ্বলে আৰু এইটো বতাহেৰে চেক কৰিব। মই ইমান দেখাই নাথাকোঁ, ভিডিঅ'টো 6 মিনিট চাগে হ'লে। দেখিছে এইটো বতাহ হ'ব। এইটো আচল হয় নে নহয় গম নাপাওঁ। তাৰপিছত মিউজিক আছে। মোবাইলত কানেক্ট কৰিলে ইয়াত আপোনালোকে মিউজিক ভৰাব পাৰিব। তাৰে পিছত আছে আপোনালোকৰ ৰেচেট। ইয়াত আপোনাৰ এইটো ৰেচেট আছে। এইটো টিপি দিলে তাৰমানে ৰেচেট হ'ব, তাৰমানে ঘড়ীটো অফ হৈ পেলাই নিজে অন হৈ যাব। এইটো মই নকৰোঁ, বহুত টাইম লাগি যাব। তাৰপিছত আপোনাৰ আছে ৱেডাৰ। এইটো যেতিয়া আপোনালোকে মোবাইলত কানেক্ট কৰিব, এইটো আপোনাৰ লোকেল যোনখিনি জেগা সেইখিনি ৱেডাৰ শ্ব' হ'ব। তাৰপিছত আছে লুকিং ফৰ। তাৰমানে এইটোত কি জানে, মোবাইলত কানেক্ট কৰিলে মোবাইলটো ক'ৰবাত হেৰাই গ'লে এইটো টিপি দিলে মোবাইলত এটা টিউন বাজিব। আৰু যদি আপোনাৰ এই ঘড়ীটো হেৰাইছে, মোবাইলতো এনেকুৱা চেম টু চেম হ'ব। সেই ষ্টাৰ্টটো টিপি দিলে সেই টিউন এটা বাজিব। তাৰপিছত আপোনাৰ শ্লিপ আছে। এইটো কিমান ঘণ্টা আপুনি শুইছে। আপোনাৰ যদি এইটো এনেকৈ হাইটত পিন্ধি লৈ পেলাই যদি সোমাই থাকে, আপোনাৰ যেতিয়া টোপনি আহিব তেতিয়াৰ পৰা এইটো আৱাজটো গনে। তাৰপিছত আপোনাৰ মই আগতে কৈছোঁ এইটো মেনু ষ্টাইল আছে ইয়াত। তাৰপিছত আপোনাৰ আছে ষ্টপ ৱাচ। এইটো তাৰমানে কি, এইটো মানে টাইমাৰ হিচাপত হ'ব। ইয়াত দিছে এইটো টাইমাৰ। তাৰে পিছত আপোনাৰ আছে QR কোড। তাৰমানে আপোনালোকে মোবাইলত কানেক্ট কৰিব লাগিলে এই QR কোডেদি আপোনালোকে কৰিব পাৰিব কানেক্ট। তাৰপিছত আছে মোৰ এইটো ছিটিংছ। মই এইটো ইয়াৰো বহুত কিবা কিবি আছে। মই লাষ্টত আপোনালোকক দেখাম। মোবাইলটো পৰি গৈছে, চৰি দে, মোবাইলটো পৰি গৈছে। তাৰে পিছত আপোনাৰ আছে ফেচবুক। মোবাইলত কানেক্ট কৰিলে এইটো ফেচবুক চলিব। তাৰপিছত আছে আপোনালোকৰ টুইটাৰ, মোবাইলত কানেক্ট কৰিব লাগিব। হোৱাটছআপ মোবাইলত কানেক্ট কৰিব লাগিব। তাৰপিছত গেম আছে। এইটো মোবাইলত কানেক্ট নকৰাকৈ চলে। এইটো ফাইটাৰ পাইৰত আছে, দেখিছে। ইয়াত আপোনালোকে এনেকৈ খেলিব পাৰিব। কিন্তু ঘড়ীটো মানে গেমটো বহুত টান দেই। মই বহুতবাৰ খেলিব চেষ্টা কৰিছিলোঁ, কিন্তু মই শিকিব পৰা নাই। তাৰপিছত আপোনাৰ আছে ইয়াত কেলেণ্ডাৰ, দেখিছে, এইটো কেলেণ্ডাৰ আছে। তাৰপিছত আছে আপোনালোকৰ কেলকুলেটাৰ। এইটোত আপোনালোকে মোবাইলত কানেক্ট নকৰিলেও এইটো চলিব। তাৰপিছত আছে ব্ৰেড। এইটো ব্ৰেড আছে, দেখিছে, এইটো ব্ৰেড আছে। তাৰপিছত এতিয়া মই মোবাইলত যাম, আপোনালোকক কিছুমান ভিতৰত লৈ যাম। এইটো চেঞ্জ দা ৱাটছ আছে আপোনালোকৰ। এইটো ৱাটছ 1। তাৰপিছত আপগ্ৰেড ইনষ্ট্ৰাকশ্যন, সেইটো নহয়। ৱাটছ 1টোত দেখিছে কেনেকুৱা হয়। তাৰপিছত আপোনালোকে এইফালৰ পৰা এইফালে শ্লাইচ কৰিলে আপোনালোকে এনেকুৱা হৈ যাব। তাৰপিছত এইটো আকৌ মোবাইলত কানেক্ট, দেখিছে। তাৰপিছত চাওক আকৌ নৰ্মেল হৈ গ'ল। তাৰে পিছত আপোনালোকৰ মই আকৌ যাম মূৰত গ'লোঁ। তাৰপিছত ইয়াত চিৰি আছে। মোবাইলত কানেক্ট কৰিলে আপোনালোকে যদি আইফোনত কৰে তেতিয়াহ'লে এইটো চিৰি হ'ব, আৰু যদি আপোনালোকে যদি এণ্ড্ৰইডত কৰে তেতিয়াহ'লে এইটো গুগল হ'ব। তাৰপিছত এবাউটত আপোনাৰ সেই মোবাইল মানে ঘড়ীটো অফ হৈ যাব, ছুইচ অফ হৈ যাব। তাৰপিছত আপোনাৰ ইয়াত লেংগুৱেজ আছে। কেইটা লেংগুৱেজ আছে মই কৈ দিওঁ। ইংলিছ, এইটো জাপানীজ, 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা 12টা 13 14 15 16 17 18 19টা। তাৰপিছত দেখাইছোঁ ইয়াত আপোনালোকে টাইমটো ছেট কৰিব পাৰিব। এতিয়া 11:42 হ'ল। আপোনালোকে টাইম ছেট কৰিব পাৰিব, দেখিছে। এইটো চাওক, দেখিছে, এনেকৈ ওপৰতো টিপিলে বাঢ়ি যাই থাকিব আৰু তলতো টিপিলে আহি থাকিব। তো এতিয়া 11:42 হৈছে, আমি 11:42 থ'ম। তাৰপিছত এইটো দেখিছে, হোৱা চিনডালত মাৰিলে এইটো হৈ গ'ল আৰু। তাৰপিছত আছে আপোনালোকৰ চেছ ডেট। ইয়াত আপোনালোকে ডেটটো ছেট কৰিব পাৰিব। ইয়াতেও সেই চেম টু চেম, ওপৰতো টিপিলে বাঢ়ি যাব, তলতো টিপিলে নামি আহিব। তাৰপিছত লাষ্টত হোৱাৰ পিছত এই হোৱা চিনডাল এনেকৈ ক্লিক কৰি দিব। তাৰপিছত আছে বেকলাইট টাইম, তাৰমানে কিমান টাইমত আপোনালোকৰ ঘড়ীটো অফ হ'ব।
কিমান টাইমত আপোনালোকৰ ঘড়ীটো অফ হৈ যাব দিছে মই ইয়াত 5 ছেকেণ্ড 15 ছেকেণ্ড 30 ছেকেণ্ড 1 মিনিট 3 মিনিট হাইছ আপোনালোকৰ 3 মিনিটক লাগি আছে মই 15 ছেকেণ্ড কৰি থৈ দিছোঁ তাৰে পিছত আছে আপোনালোকৰ গো বেক টাইম আপোনালোকে যদি কেতিয়াবা যদি এটা যদি এপ খোলে সেইটো কেতিয়া যাব বৰ্তমান মই 2 মিনিট কৰি থৈ দিওঁ ইয়াত মিনিমাম 1 আৱাৰক লাগি আছে তাত পৰ নাই আৰু ফলবাৰ আছে তাৰে পিছত আছে আপোনালোকৰ সাইড কি ছেটিংছ তাৰমানে এইটো দেখিছে এইটো ইয়াত আপোনালোকে চব বস্তুৱে থ'ব পাৰিব স্পৰ্টছ চাব মই আপোনালোকক এটা উদাহৰণ দি দিওঁ এই স্পৰ্টছটোত এইটো স্পৰ্টছ দেখিছে এইটোত মই এনেকৈ ক্লিক কৰি দিওঁ এইটো সেউজীয়া হৈ গ'ল তাৰপিছত চাওঁ মই একদম ফাৰ্ষ্টত গ'লোঁ গৈ পেলাই এতিয়া মই এইটো টিপি দিলে স্পৰ্টছত আহি যাব চৰি দেই এইটো টিপা যোৱা নাই স্পৰ্টছটো মই টিপি দিব পাৰোঁ মই আপোনালোকক দেখাম কিন্তু বস্তুটো চাব এইটো স্পৰ্টছ ওপৰতো স্পৰ্টছ ইয়াত মই এনেকৈ টিপি দিওঁ চাওক গ্ৰীণ হৈ গ'ল চাব এনেকৈ আছোঁ এইটো টিপি দিওঁ মই দেখিছে স্পৰ্টছত আহি গ'ল চ' এইটো তাৰপিছত আপোনালোকৰ ইয়াত আপোনালোকৰ কি আছে মই কৈ দিম ইয়াত আপোনালোকৰ আছে স্পৰ্টছ ব্লাড প্ৰেছাৰ হেল্থ ক্লিক হাৰ্ট ৰেট মনিটৰ চিৰি গেম মেইন মেনু মোৰ ব্লাড অক্সিজেন স্লিপ ৱেডাৰ মেনু ষ্টাইল এক্স কেলেণ্ডাৰ ষ্টপ ৱাটছ ডাইলাৰ মেছেজ SOS ফোনবুক লেংগুৱেজ কেমেৰা ৰেচেট ব্ৰেড আপোনাৰ এইবিলাক আছে তাৰে পিছত আপোনালোকৰ এইটো হৈছে আপোনালোকে যেতিয়া এইখিনি পাব একবাৰ এনেকৈ দিলে আপোনালোকক লাষ্টত এনেকৈ গ'লে এইটো আপোনালোকৰ ব্ৰাইটনেছ আহিব বৰ্তমান মই চবতছে কমাই থৈ দিছোঁ আপোনালোকৰ ইয়াত ঝুক চিনটিটো টিপি থাকিলে এইটো বাঢ়ি যাব আৰু এইটো টিপিলে আপোনালোকৰ কমি আহিব দেখিছে এইটো তাৰে পিছত আপোনাৰ এইটো হ'লেও মই এতিয়া প্ৰাইচৰ কথা কৈ দিওঁ আপোনালোকে থাম্বনেইলত দেখিছে এইটোৰ দাম কিমান এইটো আপোনালোকে মাৰ্কেটত কিনিব গ'লে আপোনালোকৰ কমচে কম 800 পৰা 1200 ভিতৰত থাকিব আপোনালোকে যদি অৰ্ডাৰ দিয়ে আনে 650 750 মানত পাই যাব আৰু এইটো ঘড়ী আপোনালোকে যদি আকৌ যদি ছুইচ অফ কৰিব বিচাৰে এইটো ধৰি পেলাই এনেকৈ টিপি ধৰিলে হৈ যাব এইখিনিয়ে আছিল ইয়াৰ এইটো ঘড়ীৰ ফিচাৰ্ছ তো যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাম নেক্সট ভিডিঅ'ত বাই বাই